মঙ্গলবার শিবসাগরে উপস্থিত হয়ে মুখ্যমন্ত্রী কানিয়ে তার প্রতিক্রিয়ায় বলেন, আসামের খুব কম লোকই আবেদন করবেন আর এই পরিসংখ্যান ৪৫ দিন থেকে ২ মাসের মধ্যে পরিষ্কার হয়ে যাবে। লক্ষ লক্ষ নয়, কয়েক হাজার মানুষ আবেদন করবে নাগরিকত্বের জন্য। তিনি বলেন, আমি প্রতিবাদকারীদের সম্মান করি, যদি লক্ষ লক্ষ মানুষ সত্যি প্রবেশ করে আমি এর বিরোধিতা করব বলেন মুখ্যমন্ত্রী। অন্যদিকে সুপ্রিম কোর্টে সিএ নিয়ে চ্যালেঞ্জ ছুড়ে দিয়েছে সারা আসাম ছাত্র সংস্থা আসু। তারা কাস্ট স্থগিতাদেশ চেয়ে আবেদন করেছেন। আসুর মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য বলেন, ছাত্র সংস্থা গণতান্ত্রিক প্রক্রিয়ায় অহিংস আন্দোলন চালিয়ে যাবে। কা আজি ঘোষণা হোৱা নাই, কোভিডৰ আগতে কা আইনত পৰিণত হ'ল। এইটোতো কোনো নতুন কথা নহয়। আজিৰ পৰা মাত্ৰ কাৰ বাবে আবেদন কৰাৰ যিটো পোৰ্টেল, সেই পোৰ্টেলটো মুকলি হ'ল। ইমান দিনে আমাৰ ৰাজ্যখনত একাংশ লোকে প্ৰচাৰ কৰি আছিল যে কা আইন আহিলে কোটি কোটি মানুহ অসমলৈ আহিব। কোনোবাই ২০ লাখ কৈছিলে, কোনোবাই ১ কোটি কৈছিলে, কোনোবাই এইটো পৰ্যায়লৈকে গৈছিল যে ট্ৰাকত মানুহ আহি ৰখি আছে আৰু সোমালেই। এতিয়া এইবাৰ অসমৰ মানুহে গম পাব যে পোৰ্টেলত যেতিয়া আবেদন হ'ব, ৰাইজেতো আবেদন কৰিব লাগিব। মোৰতো বিশ্বাস শিৱসাগৰ জিলাত এজনেও আবেদন নকৰে, চৰাইদেউ জিলাত এজনেও আবেদন নকৰে। বৰাক ভেলীত অলপ আবেদন হ'ব, বিশেষকৈ NRCত যিসকলৰ আধাৰ কাৰ্ড পোৱা নাই তেনেকুৱা কিছুমান ব্যক্তি আবেদন কৰিব, আৰুতো কোনেও আবেদন নকৰে। ৪৫ দিন ২ মাহৰ ভিতৰতে আমি গম পাই যাম যে আবেদনকাৰীৰ সংখ্যা কিমান। তেতিয়া আমি গম পাম যে এই আন্দোলনৰ ন্যায্যতা কিমান আছিল। মইতো তেনেকুৱা শুনা নাই। কা মানে কি, যে যিখিনি অসমত ১৪ চনৰ আগত আছিলে তেওঁলোকে মাত্ৰ নিজক ভাৰতীয় নাগৰিক হোৱাৰ এপ্লাই কৰিব পাৰে। কিমানে এপ্লাই কৰিব সেইটোৱে চাব লাগে। আৰু NRCখনতো আমিও গ্ৰহণ কৰা নাই বিদেশী নাম থকাৰ কাৰণে। NRCখনতো আছেও মানা নাই। গতিকে NRCৰ অৰ্থটো আমি দিয়াই নাই। কথাবিলাক সলনা সলনিকৈ কৈ থাকিলেতো লাভ নাই। মানুহক অসত্য প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই। পোৰ্টেলটো খুলিলে আমি তথ্যই পাই যাম। হিমন্ত বিশ্ব শৰ্মাই ক'লেও নহ'ব, আন কোনোবাই ক'লেও নহ'ব। স্পষ্ট কৰি ওলাবই যে শিৱসাগৰত ১০ জনে আবেদন কৰিলে, ডিব্ৰুগড়ত ৫০ জনে আবেদন কৰিলে, তিনিচুকীয়াত ১০০ জনে আবেদন কৰিলে। নাম ঠিকনা সাংবাদিকৰ লগত থাকিব। সাংবাদিকেই ক'ব পাৰিব যে ১৪ চনৰ আগত অহা হয়নে নহয়। এইবোৰতো লুকাই লুকাই কৰা কামটো নহয়। গতিকে যিটো আন্দোলনৰ আজি প্ৰাসংগিকতা নায়েই। যদি ২ মাহ পিছত বোলে ১ কোটি মানুহে আবেদন কৰি দিলে তেতিয়াতো সাংঘাতিক কথা, তেতিয়াতো ময়ো বিৰোধিতা কৰিম। কিন্তু বোলে অকল সেই NRCত নাম নথকা মানুহ ৩-৪ লাখে আবেদন কৰিলে, তাৰ বৰাক ভেলীতে ২ লাখ। ইয়াত এইটো আন্দোলনৰ কি ভেলু আছে? তেতিয়াতো ৫ জন লোকৰ মৃত্যুৰ মৰেল দায়িত্বটো আনসকলে ল'ব লাগিব। সেইকাৰণে আজি কোনো নতুন ঘটনা একো হোৱাই নাই। কালিৰ পৰা একো নতুন ঘটনা হোৱাই নাই। কাটো আজি ২.৫ বছৰ আগতেই হৈ গ'ল। এতিয়া বৰঞ্চ এটা ভাল হ'ল যে যিসকলে কোৰ্টত যাব খুজিছিলে কা নামানো বুলি, তেওঁলোকৰ আজিৰ পৰা শুনানি আৰম্ভ হ'ব। IMDTওতো কোৰ্টতেই বাতিল হৈছিল নহয়। গতিকে এইটো কোনো অসমত ইমান ভাল পৰিৱেশ এটা, এই আন্দোলন, জোৰ লোৱা প্ৰচেছন, এইবিলাকে অসমত অহা ইনভেষ্টমেণ্টবিলাক বন্ধ কৰি দিয়ে। মইতো অনুৰোধ কৰিম যে এইবিলাক নকৰিব। তথ্যটো চাই আন্দোলন কৰক। আৰু আন্দোলন কিয় কৰিব লাগে? যদি অদ্ভুত নম্বৰ এটা আহে তাতো ময়ে বিৰোধিতা কৰিম। এইটোতো ময়োতো অসমীয়াই নহয়। কাকোতো আৰু অসমখন আছুৱে ভাল পায় আমি বেয়া পাওঁ এনেকুৱাটো নহয়। কালি যদি চৰাইদেউ জিলাত ১ লাখ মানুহে আবেদন কৰি দিয়ে, কি আমি সকলোৱে আপত্তি নকৰিম নেকি? আমিতো জানো যে বৰাক ভেলীত আবেদন অলপ হ'ব আৰু নামনি অসমৰ ২-৪খন জিলাত আবেদন হ'ব। কিন্তু কালি যদি ডিব্ৰুগড়ত ১ লাখে আবেদন কৰি দিলে, কি আমি মাত নামাতিম নেকি? যোৰহাটত ১ লাখে আবেদন কৰিলে কি আমি মাত নামাতিম নেকি? কিন্তু আমি যিহেতু সত্যটো জানো আৰু আবেগেদি আমি ৰাজনীতি নকৰোঁ, বিবেকেদি কৰোঁ। সেইকাৰণে আমি চব বস্তু চাই চাই কৰোঁ, যাতে অসমত এনে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয়। হা,
कुछ भी नहीं यार, आज खाली आप लोग ही पूछते रहते हैं, बाकी तो कुछ नहीं। लोग इतना सपोर्ट कर रहे हैं, सबका मन में अभी डेवलपमेंट है, विकास ही है, बाकी कोई इशू नहीं है। हाँ, अगर कोई काल पोर्टल खुल गया, मैं तो बार बार बोल रहा हूँ, लाखों लाखों लोग एप्लीकेशन लगा दिया, तो हम लोग भी तो अपोज करेगा ना। गतिके मैं भाबो जे এইবাৰ এইটো অগ্নি পৰীক্ষা। সীতাই অগ্নিকুণ্ডত জাপ দি পৰীক্ষা দিছিলে ৰামক, তেনেকৈ এইবাৰ আন্দোলনকাৰীসকলেও পৰীক্ষা দিব লাগিব। আবেদনৰ লাষ্ট ডেট হৈ গ'ল বোলে, আবেদন নুসুমালে, তেতিয়া আমি নধৰিম জানো আপোনালোকে কিয় কৰিছিল বুলি? 5জন মানুহৰতো মৃত্যু হৈছিলে। জবাব দিব লাগে। এটা জবাব কোনে দিব লাগিব? পোৰ্টেল খুলি বন্ধ হোৱাৰ সময়তহে আমি গম পাম, কিজানি জবাব উল্টা পৰি যায়। মোৰতো বিশ্বাস আছে যে উল্টা পৰিব। MP ইলেকশ্যন মই ভাবোঁ যে অসমত অন্ততঃ বহাগ বিহুৰ আগত হৈ যাব। চাওক, অসমত 3খন সিট কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰী বিজেপিৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব, আৰু এই আসন 3খনত জিকিবৰ কাৰণে আমি বহুত কষ্ট কৰিব লাগিব। বাকী 11খনত বিশেষ প্ৰতিদ্বন্দ্বিতা নাই, আমি ভাল কৰি জিকিম। এইটোৱে ইলেকশ্যনৰ মই ভাবোঁ ফলাফল। ইয়াতে আৰু সেই 3খনত আজমলে ওলাই নে কংগ্ৰেছে ওলাই, এইটো সময়ত দেখা যাব, কেণ্ডিডেট দিয়াৰ পিছত দেখা যাব।